শিশু বৰ সোনকালে গুচি গ'ল। সি আমাৰ বংশৰ প্ৰদীপ আছিলে। কথাটো শুনি বৰ দুখ পাইছোঁ। প্ৰথমতে বিশ্বাস কৰা নাছিলোঁ, কিজানি কথাটো ভুলকৈ ওলাইছে এনেকৈ বুলি ভাবিছিলোঁ। কিন্তু এতিয়া সকলোৱে কোৱা দেখিহে গম পাইছোঁ যে হয় কথাটো। সি আচলতে বৰ উৎপতীয়া আছিলে সৰুৰে পৰা। সি এতিয়াও সেই উৎপাত কৰোঁতেই গ'লগৈ যেন পাইছোঁ। কাৰণ আচলতে সি যিটো উদ্দেশ্যত গৈছিলে সেই উদ্দেশ্যটো চিন্তাতে থাকিব লাগিছিলে। সি এইবোৰ নদীত সাগৰত এইবোৰ চলাবলৈ যাব নালাগিছিলে মোৰ মতে। কিন্তু সি বৰ সকলো কামতে উৎসাহী আছিলে। সি একোলৈকে ভয় নকৰে, পৃথিৱীত কালৈকো ভয় নকৰে। সি কাৰো বাধা নামানে। সেইকাৰণে সি এনেকৈয়ে গ'লগৈ আৰু। তাৰ সেই সৰুকালছোৱাৰ কথা মনত পৰে। সৰুকালতে মানে যেতিয়া 6, 7 এনেকুৱাত পঢ়ি আছিলে, তেতিয়া সি আমাৰ ঘৰলৈ আহিছিলে। আহি থাকে মাজে মাজে। আহি পেলাই সি মানে এদিন ভৰ দুপৰীয়া তাক বিচাৰি ফুৰিছোঁ, ক'লৈ গ'ল ল'ৰাটো। চব ভৰ দুপৰীয়া শুইছে, সি নাই। চাৰিওফালে চাইছোঁ, পাছফালে দেখিছোঁ আমাৰ এটা নাদ আছিলে, কেঁচা নাদ এটা আছিলে। নাদটোৰ ওপৰত বাঁহৰ গোটা গোটা বাঁহ দি পেলাই মানে দলঙৰ নিচিনা কৰি থৈছিলে। সি সেই নাদটোৰ ওপৰত শুই আছে ভৰ দুপৰীয়া ৰ'দত। সেই সকলোৱে দেখি আচৰিত খাইছে। তাৰ কামবিলাক মানে সৰুৰ পৰাই তেনেকুৱাই। এবাৰ তেনেকৈ তাক লগত লৈ পেলাই চেঁচাৰ এইফালে ফুৰিবলৈ গৈছিলোঁ। আমাৰ এটা দল গৈছে আৰু মোৰ ছোৱালীকেইজনীও আছে। কোনোবা ফুৰিবলৈ গৈছে চেঁচাত। মানে আমাৰ আপোন মানুহ এঘৰ আছিলে, তাকো লৈ গ'ল। মাজতে সি নাইকিয়া হ'ল নহয়। তাক বিচাৰি ফুৰিছে। জুবিন ক'লৈ গ'ল? তাক গল্ডি বুলি মাতোঁ। গল্ডি সৰু নামটো গল্ডিয়ে আছিলে। গল্ডি বিচাৰি ফুৰিছোঁ। অলপ দেৰি মূৰত সি ওলাই আহিছে হাবিৰ পৰা, মানে এসোপামান ফুল লতা কিবাকিবি লতা বস্তু লৈ পেলাই ওলাই আহিছে। সি মানে সৰুৰ পৰা প্ৰকৃতি ভাল পাইছিলে। তাৰ স্বভাৱ চৰিত্ৰ এইবোৰত মানে প্ৰকাশ পাইছিলে যে সি মানে তাৰ অন্তৰখন বৰ কোমল। যদিও মানুহক বেয়াকৈ কয়, মানুহক গালি পাৰে, কিন্তু অন্তৰখন বৰ কোমল আছিলে। সেইকাৰণে সি মানে ফুল লতা গুলময় এইবিলাকক মানে খুব ভাল পাইছিলে সি। তাৰ সেই ঘৰৰ পৰিৱেশটোতো সি তেনেকৈ নদী কিনাৰত এটা মানে পাহাৰৰ ওপৰত তাৰ মানে ঘৰটো। মই যদিও দেখা নাই, শুনিছোঁ তাত সকলো মানে ফুলজালিৰ পৰা আৰম্ভ কৰি কুকুৰ মেকুৰী পৰ্যন্ত সেইবিলাক বৰ তাৰ ভিতৰত এটা মানে বৰ মানৱতাবোধ এটা আছিলে। মানুহক সহায় কৰি ভাল পাইছিলে, সকলোকে মৰম কৰিছিলে সি। এনেকুৱা এটা গুণী ল'ৰা এটা ভগৱানে ইমান সোনকালে লৈ যাব বুলি ভবা নাছিলোঁ। তাৰ জীৱনত আৰু বহুত উদ্দেশ্য আছিলে। সেই উদ্দেশ্যবিলাক সি পূৰণ কৰিবলৈ নাপালে। মইনো কি ক'ম এতিয়া, ভগৱানৰ ওচৰত কাটিছোঁ কি যাতে আৰু স্বৰ্গতে থাকিবলৈ পাওক, শান্তিৰে থাকিবলৈ পাওক, সেইটোকে ভাবিছোঁ মনত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।